নমস্কাৰ, মই বাবাতু বৰুৱা আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা আকৌ এবাৰ দিলোঁ। ভোগালীও গ'ল, ভোগালীও শুভেচ্ছা দিলোঁ। আৰু আজি বিশেষ এটা কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমাৰ DD চিনে প্ৰডাকশ্যনৰ মোৰ পৰিকল্পনাত এখন ৱেব ছিৰিজ হৈ আছে, সকলোৱে নিশ্চয় গম পায়। নাম ৰাখিছোঁ বাপুকণৰ বিলৈ। আৰু এই বাপুকণৰ বিলৈ টাইটেল টেগটো সিদিনাখনি মুকলি কৰিলোঁ আৰু আজি আমি ট্ৰেইলাৰটো মুকলি কৰিছোঁ। প্ৰডাকশ্যনৰ পেজত বা প্ৰডাকশ্যনৰ ইউটিউব চেনেলত আপোনালোকে ট্ৰেইলাৰটো চাব পাৰিব। কিন্তু ইয়াতো ট্ৰেইলাৰটো গাঁঠি দিছোঁ, এবাৰ চাওকচোন কেনেকুৱা হৈছে। আমাৰ অৱস্থা দেখিছেই নহয়, আৰু এনেকুৱাই। আইজনীও এইবাৰ তই মাইকী পোৱালি এজনী দিবি দেই। কণী বেছি পইচা কেইটামান পাইছিলোঁ যে, সেই বাঁহৰ চুঙা এটাতে ভৰাই থৈছিলোঁ। এইবাৰ তাই আশাটো পূৰণ কৰিম আৰু দিয়ক। ইহঁতৰ ঘৰত কি হৈছেনো? কোনোবা পাতি লোৱা ভাইক এটা লৈ আহিছে। কৈছেহে পাতি লোৱা ভাইক বুলি। পাই আয়ো অ মা, কাইলৈ আহিব। আহিব? কোন আহিব? আমাৰ পদূলি যাব, তাতে খতম কৰি দিম, চিনি পোৱা নাই? মানুহজনৰ পৰা মই একো অসুবিধা নহয়তো। নিশ্চয়কৈ আমি এই মুহূৰ্তত উপস্থিত আছো শেৱালি দত্তৰ ঘৰত। ৰাইজৰ অভিযোগ, আমি গাঁৱৰ ৰাইজৰ মাজলৈ যাম।